কৈছোঁ যে NPS যিটো ব্যৱস্থাপনা এই ব্যৱস্থাপনাই দেশৰ শিক্ষক কৰ্মচাৰীৰ উপকাৰ সাধন কৰিব নোৱাৰে আৰু এই কথাটো আমি দেশৰ শিক্ষক কৰ্মচাৰীসকলে চিঞৰতে অৱশেষত কেন্দ্ৰ চৰকাৰেও মানি ল'লে যে NPS ব্যৱস্থাটোত কৰবাত অলপমান কিবা গণ্ডগোল আছে যাৰ কাৰণে NPSটো গুচাই তেওঁলোকে UPS কৰিলে। এতিয়া আমি সমস্ত ব্যৱস্থাপনাটোত দেখিছোঁ যে UPS ব্যৱস্থাটো NPSতকৈ আৰু ভয়াৱহ আৰু সেইবাবে দেশত যেতিয়া চৰকাৰসমূহে অসমতো চৰকাৰে যেতিয়া ক'লে যে যিসকলে NPS ল'ব খোজে NPSত থাকক, যিসকলে UPSত যাব খোজে UPSত যাওক, তেতিয়া UPSত যোৱা মানুহৰ সংখ্যা যথেষ্ট কম। এই কাৰণেই কম যে NPS ব্যৱস্থাটোতকৈ UPS ব্যৱস্থাটো ভাল নহয় বা লাভজনক নহয়। এতিয়া সেইকাৰণে NPSত মানুহবিলাক থকা কাৰণেই যদি মুখ্যমন্ত্ৰী মহোদয়ে ভাবিছে যে মানুহসকলে NPS বিচাৰিছে তেনেহ'লে তেওঁ আচলতে আমাৰ মৰ্মবেদনা বুজিব পৰা নাই। আচলতে মানুহসকলে NPS ব্যৱস্থাৰ মাজত এই কাৰণেই আছে যে UPS ব্যৱস্থাটো NPSতকৈ বেয়া আৰু সেইকাৰণে তেওঁলোক বৰ্তমান NPSত আছে, কিন্তু তেওঁলোকে NPS বিচৰা নাই, তেওঁলোকে OPS বিচাৰি আছে। সাৰ্ভে এটা হওক, অসম চৰকাৰে এটা সাৰ্ভে কৰাৰ কাৰণে এটা পোৰ্টেল এটা খুলি দিয়ক, আমি সকলোৱে ভোটিং কৰিম, NPS লাগে নে UPS লাগে, হৈ যাব, নে OPS লাগে এই গোটেই কথাটো নিশ্চিতভাৱে প্ৰমাণ হৈ যাব। কোনো শিক্ষক কৰ্মচাৰীয়ে NPS ব্যৱস্থা বিচৰা নাই, কিন্তু এতিয়া NPS আৰু UPSৰ মাজত তুলনামূলকভাৱে UPSটো আৰু বেছি ভয়াৱহ কাৰণে মানুহসকল NPSত আছে আৰু সেইটোকেই হয়তো মুখ্যমন্ত্ৰী মহোদয়ে ভাবিছে যে যিহেতু NPSৰ পৰা আমি UPS কৰিলোঁ, UPSলৈকে যিহেতু যোৱা নাই, গতিকে মানুহসকলে NPS বিচাৰিছে। আচলতে NPS বিচৰা নাই, বিচাৰিছে OPS, কিন্তু উপায়ন্তৰ হৈ এতিয়া NPSৰ মাজতে আবদ্ধ হৈ আছে আৰু এই কথাটো সকলোৱে বুজাটো উচিত। যদি NPS ব্যৱস্থাটো একেবাৰে সৰ্বোত্তম ব্যৱস্থাই হয় তেতিয়াহ'লে কেন্দ্ৰীয় চৰকাৰে সেইটো সলনি কৰি UPS কিয় কৰিব? নিশ্চিতভাৱে কিবা গণ্ডগোল আছিল কাৰণেতো UPS কৰিবলৈ লগা হৈছে। আৰু যদি NPS ব্যৱস্থাটো সঁচাকে ভাল তেনেহ'লে মন্ত্ৰী বিধায়কসকলে কিয় নলয়? তেওঁলোকে OPS কিয় লৈ থাকে? তেওঁলোকে পৰিৱৰ্তিত সমাজ ব্যৱস্থাৰ বা পৰিৱৰ্তিত নিয়ম কানুনৰ মাজত তেওঁলোক সোমাব কিয় নোখোজে? কি কাৰণত মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজে OPS ব্যৱস্থাৰ জৰিয়তে পেঞ্চন ল'ব? যদি ভাল NPSলৈকে আহক। UPS দুইটাৰে বিৰোধী, আমি OPS ব্যৱস্থাত বিশ্বাসী আৰু ইয়াত উল্লেখ কৰিছে যে কোনোবা কানি নতুন কৰ্মচাৰীয়ে NPS ভাল পাইছে, কোনে ভাল পাইছে বেয়া পাইছে সেই সন্দৰ্ভত আমি অৱগত নহয়, কিন্তু সদৌ অসম কৰ্মচাৰী পৰিষদৰ বিগত সাধাৰণ সভা বা বিগত অধিৱেশনসমূহত প্ৰথমটো সিদ্ধান্ত, প্ৰথমটো দাবী চনদত প্ৰথম প্ৰস্তাৱ যে NPS ব্যৱস্থা বাতিল হ'ব লাগে আৰু OPS ব্যৱস্থা প্ৰৱৰ্তন হ'ব লাগে। NPS, UPS আৰু OPS সন্দৰ্ভত সদৌ অসম কৰ্মচাৰী পৰিষদৰ স্থিতি স্পষ্ট আৰু অতি শীঘ্ৰে এই DNS এলাউন্সৰ যি এৰিয়া, এই এৰিয়াটো অতি শীঘ্ৰে দিব লাগে। এইটো আমাৰ প্ৰাপ্য, এইটো কোনো আমি খুজিবলগীয়া নহয় যে আমাক দিবলগীয়া নহয়। আমি